Welcome to Mission APSC ASA YouTube channel. আজি আপোনালোকৰ কাৰণে লৈ আহিছে এটা টপিক হেতু হৈছে APSC এসিস্ট্যান্ট ইঞ্জিনিয়াৰ বা জুনিয়ৰ ইঞ্জিনিয়াৰ এক্সামৰ কাৰণে আমি কেনে ধৰণে প্ৰিপাৰেচনছ কৰিব লাগে সো যেহেতু এতিয়া লকডাউন চলি আছে এইটো সময়ত যদি আমি ইফেক্টিভলি ইউটিলাইজ কৰো আমাৰ টাইমছ বিলাক তেতিয়াহলে নিশ্চয়কৈ আমি APSC এসিস্ট্যান্ট ইঞ্জিনিয়াৰ বা জুনিয়ৰ ইঞ্জিনিয়াৰ এক্সামত সফল হ'ম সো সেইকাৰণে আজি এই ভিডিঅ'টোত আমি ডিটেইলছত ডিসকাস কৰিম কেনে ধৰণে আমি প্ৰিপাৰেচন কৰিব লাগে APSC এসিস্ট্যান্ট ইঞ্জিনিয়াৰ বা জুনিয়ৰ ইঞ্জিনিয়াৰ এক্সামৰ কাৰণে যেহেতু APSC যিবিলাক ইঞ্জিনিয়াৰিং লাইনৰ এক্সাম হয় সেইখিনি যিখিনি SSC JEE বা IAS বা গেট এক্সামতকে তুলনামূলকভাৱে যথেষ্টখিনি বেলেগ প্যাটাৰ্ণত আহে সো ইয়াতে আমি জিকে সেকশনো পঢ়িব লাগে সো সেইকাৰণে এই ভিডিঅ'টোৰ যোগেদি আমি কমপ্লিট ডিসকাস কৰিম কেনেকুৱা ধৰণৰ এক্সাম প্যাটাৰ্ণ হয় কেনেকুৱা ধৰণে আমি প্ৰিপাৰেচনছ কৰিলে ভাল ফল দেখাব পাৰিম সো সেই বিষয়ে ডিটেইলছ আলোচনা কৰিম যদি আপোনালোকে এই চেনেলটোত প্ৰথমতে আহিছে দেন প্লিজ চেনেলটো লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব কাৰণ এই চেনেলটো টেকনিক্যাল লাইনৰ যিবিলাক কোৱেশ্চনছ পেপাৰ হয় APSC আন্ডাৰ গোটেইখিনি মই সলভ কৰিছো সো আপোনালোকে প্লেলিষ্ট বিলাক ভিজিট কৰিব একেদৰে যিবিলাক সাবজেক্টছ আছে টেকনিক্যাল লাইন বথ নন টেকনিক্যাল আৰু টেকনিক্যাল দুইটা লাইনৰে মই বহু সংখ্যক ভিডিঅ'ছ মোৰ চেনেলটোত আপলোড কৰিছো যদি আপোনালোকৰ ভাল লাগে দেন প্লিজ শেয়াৰ কৰি দিব আৰু ওৱাচ কৰিব সো যদি আজি এই ভিডিঅ'টোত আমি কমপ্লিট ডিসকাশন কৰিম কেনে ধৰণে ফ্ৰম বিগিনিং টু এণ্ড কেনে ধৰণে আমি APSC এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিম আপ টু দ্য ইন্টাৰভিউ ষ্টেজ আৰু লগতে কোড কিমান মাৰ্কছৰ এক্সাম আহে এক্সাম প্যাটাৰ্নছ বিলাক কি এইখিনি আমি ডিসকাস কৰিম সো বেসিক্যালি এই ভিডিঅ'টোত আমি ডিসকাস কৰিম হোৱাট আৰ দ্য সিলেবাস আমাৰ APSC ইঞ্জিনিয়াৰিং লাইনৰ সিলেবাস বিলাক কেনেকুৱা হয় হোৱাট আৰ দ্য এক্সাম প্যাটাৰ্ন বা কোৱেশ্চনছ বোৰ কেনেকুৱা হয় হোৱাট টু ষ্টাডি আমি কি পঢ়িব লাগিব একচুয়ালি এণ্ড সেকেন্ড ইজ ইন্টাৰভিউ কাৰণে আমি কেনে ধৰণে প্ৰিপাৰেচনছ কৰিম বা ইন্টাৰভিউ ওয়েটেজ কিমান আছে সেইখিনি আমি ডিসকাস কৰিম তাৰ পিছতে আমি ডিসকাস কৰিম কম্পিটিশন লেভেলছ আৰু আমি ডিসকাস কৰিম হাউ টু ষ্টাডি কেনে ধৰণে আমি পঢ়িব লাগিব এই গোটেইখিনি আমি ডিসকাস কৰিম প্ৰথমতে আমি সিলেবাস কিটা চাই লওঁ প্ৰত্যেকটো আমাৰ যিকিটা ইঞ্জিনিয়াৰিং লাইনৰ সাবজেক্টছ আছে বিশেষকৈ মই সিভিল ইঞ্জিনিয়াৰিংৰ কাৰণে এই ভিডিঅ'টোত গাইডেন্স দিম বাট এই একেখিনি কথাই বাকিকিটা ব্ৰাঞ্চৰ কাৰণেও যিসকল ইলেক্ট্ৰিকেল বা মেকানিক্যাল হয় তেওঁলোকে ফলো কৰিব পাৰে তেওঁলোকৰ সিলেবাস অনুযায়ী অলপ থিওৰিটিক্যাল যিখিনি সিলেবাসৰ প্যাটাৰ্ন হয় সেইখিনি অলপ চেঞ্জ হ'ব সো আমি পলম নকৰি পোনপ্ৰথমে সিলেবাসটো চাই লওঁ সো সিলেবাস জানিবলৈ হলে আপোনালোকে প্ৰথমতে অসম লোকসভা আয়োগ যেটো আসাম পাব্লিক সাৰ্ভিস কমিশন তাৰ সিলেবাস তাত গুগলত যদি আপুনি সাৰ্চ কৰি APSC DR সিলেবাস বুলি মানে ডাইৰেক্ট ৰিক্ৰুটমেন্ট সিলেবাস তেতিয়া আপুনি পাই যাব গোটেইখিনি সিলেবাস সো আমি প্ৰথমতে ডিসকাস কৰিলো পাব্লিক হেলথৰ যেটো আমাৰ সিলেবাস হয় সেই সিলেবাসটোত কি আছে সো লেট মি সি সো পাব্লিক হেলথৰ যেটো সিলেবাস হয় দিস ইজ এ পাব্লিক হেলথ সিলেবাস সো আমি এটোৰ বিষয়ে ডিসকাস কৰিম পাব্লিক হেলথৰ সিলেবাসটোত আমি কি একচুয়ালি কভাৰ কৰিছে আমি এতিয়া আপোনালোকৰ সন্মুখত যেটো সিলেবাস দেখাই আছো হেতু ইৰিগেশন পাব্লিক হেলথ ইঞ্জিনিয়াৰিংৰ সিলেবাস হয় সো মই ডিটেইলছত সিলেবাসটো ডিসকাস কৰিম প্ৰথমতে সো দ্যাট আপোনালোকৰ হেল্পফুল হ'ব পাৰে সো আমাৰ যেটো জুনিয়ৰ ইঞ্জিনিয়াৰ পাব্লিক হেলথ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেন্টৰ যেটো এক্সাম হয় সেই এক্সামৰ সিলেবাসটো ডিপ্লোমা কোৰ্স ষ্টেণ্ডাৰ্ড বুলি মেনশন কৰা আছে দ্যাট মিন্স আমি যিবিলাক ডিপ্লোমাত কোৰ্স পঢ়ো সেইখিনিৰ ওপৰত বেছিস কৰি ইয়াৰ সিলেবাসটো ডিজাইন কৰা হৈছে যেহেতু এই জুনিয়ৰ ইঞ্জিনিয়াৰ টু ডিপ্লোমা হোল্ডাৰ সকলৰ কাৰণে উলিওৱা হয় সো সেইকাৰণে ইয়াতে ডিপ্লোমা কোৰ্স ষ্টেণ্ডাৰ্ডৰ সিলেবাস ৰখা হৈছে সো জেনাৰেল ষ্টাডিজ আমাৰ 200 মাৰ্কস আছে সো ইয়াতে ফুল মাৰ্কস 100 মাৰ্কস লিখা আছে আৰু টাইম আসলে 2 ঘণ্টা টাইম দিব আৰু 100 মাৰ্কস কমপ্লিটলি MCQ আহিব মাল্টিপল চয়েস কোৱেশ্চন all are MCQs okay so first আমাৰ আছে কারেন্ট ইভেন্টস অফ ন্যাশনাল এন্ড ইন্টারন্যাশনাল ইম্পৰ্টেন্স সো এটো আপোনাৰ কমপ্লিটলি কারেন্ট এফেয়াৰ্সৰ ওপৰত ভিত্তি কৰি আমাৰ ভাৰতবৰ্ষ বা ইন্টাৰনেশনালত যিবিলাক চলি আছে লেটেষ্ট নিউজ সেইখিনিৰ ওপৰত বেছিস কৰি আপোনালোকে এই পাৰ্টটো চাব সো দ্যাট ইজ কারেন্ট ইভেন্টস অফ ন্যাশনাল এন্ড ইন্টারন্যাশনাল ইম্পৰ্টেন্স ওকে দেন আমাৰ আহিব হিষ্ট্ৰী অফ ইণ্ডিয়া এন্ড হিষ্ট্ৰী অফ আসাম এইখিনি আপুনি হিষ্ট্ৰী অফ ইণ্ডিয়া হিষ্ট্ৰী অফ আসাম এইখিনি হিষ্ট্ৰীৰ হয় সো হিষ্ট্ৰীখিনি আপোনালোকে পঢ়িব লাগিব তাৰ পিছত ইণ্ডিয়ান ইকোনমি ইণ্ডিয়ান নেশনাল মুভমেন্ট বেসিক্যালি যিখিনি আমাৰ ইণ্ডিয়ান নেশনাল মুভমেন্ট আছিল আমাৰ ভাৰতৰ যিখিনি স্বাধীনতা সংগ্ৰাম এই সংগ্ৰামখিনিৰ বিষয়ে আপোনালোকে স্পেসিফিক্যালি পঢ়িব লাগিব এইখিনি উল্লেখ আছে
তাৰপিছত ইণ্ডিয়ান ইকনমিৰ বিষয়ে আপুনি পঢ়িব পাৰে দেন ৰুল এণ্ড ইম্পেক্ট অফ ছায়েন্স এণ্ড টেকনলজি ইন ইণ্ডিয়া ছায়েন্স আৰু টেকনলজিৰ যিবিলাক নতুন নতুন ইন'ভেশ্যন হৈছে বা পুৰণা যিবিলাক ইন'ভেশ্যন হৈছিল সেইখিনিৰ বিষয়ে পঢ়িব লাগিব তাৰপিছত আপোনাৰ ইণ্ডিয়ান পলিটিকেল চিষ্টেম অফ ইণ্ডিয়া ৱৰ্ল্ড জিঅ'গ্ৰাফি চ' ইয়াত মন কৰিব আমাৰ জিঅ'গ্ৰাফি অকল নট অনলি ইণ্ডিয়া ইট অলছ' ইনক্লুড দ্য ৱৰ্ল্ড জিঅ'গ্ৰাফিক চ' বাহিৰৰ যিখিনি জিঅ'গ্ৰাফি হয় সেইখিনিও আপুনি চাব লাগিব ইণ্ডিয়া আৰু আছামৰ চাব লাগিব দেন ইণ্ডিয়ান কালচাৰ আমাৰ ভাৰতৰ যিখিনি সংস্কৃতি আছে সেইখিনি আপুনি চাব লাগিব দেন উই হাভ মেণ্টেল এবিলিটি মানে যিখিনি আমাৰ এপ্টিটিউড টেষ্ট হয় যিবিলাক আমাৰ ৰিজনিং হয় সেইখিনি আপোনালোকে চাব লাগিব এই গোটেইখিনি কম্প্ৰাইজ কৰি জেনেৰেল ষ্টাডিজ নামৰ ছেকশ্যনটোত 100টা MCQ আহিব আৰু সময় দিব 2 ঘণ্টা আৰু আমাৰ নিগেটিভ মাৰ্কিং থাকিব 1/4 মানে এটা যদি আপুনি কুৱেশ্যন ভুল কৰে ইট উইল ডিডাক্ট 0.25 মাৰ্কছ চ' এইটো আছিলে আমাৰ জেনেৰেল ষ্টাডিজৰ চিলেবাছ in case of public health engineering then we have civil engineering syllabus to asile amar estimating so hetu bohote diploma pohe estimating and costing bili jetu amar syllabus hoy then water supply engineering then we have sanitary engineering we have structural engineering industrial engineering then geotechnical engineering advanced building and earthquake engineering surveying then structural design detailing transportation engineering rural engineering low cost housing lead trains and construction management এইখিনি আমাৰ civil engineering subjects হয় okay so সেইখিনি আপোনালোকে thoroughly পঢ়িব লাগিব প্ৰত্যেকটো মই গুটেইকিটাতে কম কোড কিমান বেছি questions বা weightage আছে সেইখিনিও মই ডিসকাস কৰিম যেহেতু মই এই ভিডিওটো not only JEE বা junior engineer কাৰণে বনোৱা নাই it combines both APSC AE so আমি সদ্যহতে APSC ৰ যেটো PSC syllabus এই কাৰণে হেতু আমি চাই লওঁ আহক so well ফাৰ্স্ট আপোনালোকে APSC ৰ যেটো DR বুলি সাৰ্চ কৰিব এনেকে সো তাৰ পিছত আপোনালোকে ইয়াতে যদি যায় দেন APSC ৰ সিলেবাস পাই যাব সো APSC ৰ সিলেবাসত আমি সাম এতিয়া বেসিক্যালি অ্যাসিস্ট্যান্ট ইঞ্জিনিয়াৰ ওকে সো আমি একে সময়তে কেটামান চাই লওঁ আৰু এটা আপোনাৰ সাপোজ APSC DR সিলেবাস যদি আপুনি সাৰ্চ কৰে তো ইয়াতে আপুনি ইৰিগেশনৰ পাই যাব that is ইৰিগেশনৰ এইটো হৈছে আমাৰ ইৰিগেশনৰ সিলেবাস এসিস্ট্যান্ট ইঞ্জিনিয়াৰ আৰু আনটো হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ ইৰিগেশনৰ সিলেবাস সো প্ৰত্যেক সিলেবাসৰ ডিফাৰেন্সটো আমি চাম সো এইটো আমাৰ এসিস্ট্যান্ট ইঞ্জিনিয়াৰ সিভিল আন্ডাৰ পাবলিক হেলথ ইঞ্জিনিয়াৰ 19 আগষ্ট 2020 এইটো আমাৰ এসিস্ট্যান্ট ইঞ্জিনিয়াৰ সিভিলৰ হয় ইয়াতে একে এক্সাক্ট জেই লেভেলত যেনেকুৱা ধৰণৰ সিলেবাস আছিল সো একেখিনি আছে জেনাৰেল ষ্টাডিজত সো কারেন্ট অ্যাফেয়ার্স কারেন্ট ইভেন্টস ন্যাশনাল এন্ড ইন্টারন্যাশনাল ইম্পর্টেন্স history of India history of Assam world geography including India Assam then Indian economy Indian national movement mental ability rule and impact of science and technology Indian political system in India Indian culture এইখিনি আপোনাৰ জেনাৰেল ষ্টাডিজত আহিব মানে জেই আৰু এই লেভেলৰ জেনাৰেল ষ্টাডিজৰ যেটো সিলেবাস সেম হয় বাট যেটো এসিস্ট্যান্ট ইঞ্জিনিয়াৰ টু ডিগ্ৰী লেভেলৰ পোষ্ট হয় ইয়াতে অলপ আমাৰ যিখিনি জুনিয়ৰ ইঞ্জিনিয়াৰ জিকে আহে তাতকে অলপ যেটো আমাৰ কম্পিটিশন লেভেল অলপ বেছি থাকিব বা যেটো আমাৰ ডিফিকাল্টি লেভেল হেতু অলপ বেছি থাকিব ওকে আৰু সিভিলৰ ক্ষেত্ৰত ইয়াতে স্পেসিফিকলি মেনশন কৰি দিছে কি সিলেবাস আছে ষ্টেটিষ্টিক্সৰ যিখিনি সাবজেক্টস আছে সেইখিনি মেনশন কৰিছে ডাইনামিক্সৰ মেনশন কৰিছে কাইনেটিক্স স্ট্ৰেংথ অফ মেটেৰিয়েলছ আছে ওকে সো যেটো ডিগ্ৰী সিলেবাস সো স্পেসিফিকলি মেনশন কৰি দিছে কি এইখিনি আমাক লাগিব সলিড মেকানিক্স দেন ফ্লুইড মেকানিক্স গুটেখিনি আছে দেন সাৰ্ভেইং আছে ওকে এইগিটা সাবজেক্ট আছে সো কিছুমান সাবজেক্ট নাই সিভিলৰ সো গুটেখিনি পঢ়াৰ কোনো দৰকাৰ নাই সিলেবাসখন আপোনালোকে প্ৰথমতে ডাউনলোড কৰি লব আৰু হেমতেহে অধ্যয়ন কৰিব নহলে আপোনালোকৰ বাকি কেটা যেকিটা নাহে সাপোজ ইয়াতে আপোনাৰ ইৰিগেশন নাই সো ইৰিগেশন আপোনালোকে ইয়াত পঢ়িলা সো হেখিনি আপোনালোকে অলপ নোটিস কৰিব দেন ইৰিগেশন ইঞ্জিনিয়াৰিংত কি সিলেবাস আছে ইৰিগেশন ইঞ্জিনিয়াৰিংটো হে একেখিনি আছে কারেন্ট অ্যাফেয়ার্সত 100 মার্কস আহিব 2 ঘন্টা সো কারেন্ট ইভেন্টস ন্যাশনাল ইম্পর্টেন্স এখিনি আছে সো এখিনি সেম হয় ইন্ডিয়ান কালচাৰ লগতে লিটাৰেচাৰ দিয়া আছে ইয়াতে ওকে সো পাই এক্সাক্ট সেম আপুনি পিএসসি মানে পাবলিক হেলথৰ কাৰণে যিখিনি পঢ়িব লাগিব ইৰিগেশনৰ কাৰণে সেমে পঢ়িব লাগিব তাৰ পিছত বাট ইন কেস অফ যদি আপুনি সিলেবাসও চাই সিলেবাসও more or less same সো গুটেখিনি যিকিটা সিলেবাস আপোনাৰ পিএসসিত আছে তো ইৰিগেশনটো সেম আছে ষ্টেটিক্স ডাইনামিক্স কাইনেমেটিক্স স্ট্ৰেংথ অফ মেটেৰিয়েলছ তাৰ পিছত সয়েল মেকানিক্স আছে দেন ফ্লুইড মেকানিক্স আছে দেন উই হ্যাভ সার্ভেইং আছে সো এখিনি একে আছে
নেক্সট ইৰিগেশ্যনৰ ক্ষেত্ৰত যিখিনি আমাৰ জেনেৰেল ষ্টাডিজ আছে সেইখিনিও সেম হয় আপুনি যদি লক্ষ্য কৰে পিএসসি যেই যেনেকুৱা আহিছে ইয়াতো একেই আহিছে দেন ডিপ্লোমা ষ্টেণ্ডাৰ্ডত একেখিনি সাবজেক্ট আছে ডিজাইন ষ্টেং হাইড্ৰলিক্স থিওৰি সাৰ্ভেইং থিওৰি অফ ষ্ট্ৰাকচাৰ্ছ বিল্ডিং কনষ্ট্ৰাকশ্যন ৰোড এণ্ড ব্ৰিজ ৱাটাৰ সাপ্লাই ইৰিগেশ্যন সয়েল আৰচিচি ষ্টিল এণ্ড বাট ইন কেছ অফ পিএসসিত কি কৰিছে পিএসসিত অলপ আমাৰ ৰুৰেল ইঞ্জিনিয়াৰিং বুলি এটা সাবজেক্ট সোমোৱাই দিছে সো সেইখিনি অলপ গুৰুত্ব দিব লাগিব তেনেকে জিঅ' টেকনিক্যাল ইঞ্জিনিয়াৰিং বা ইয়াতে যেটো আৰ্থকুইক ইঞ্জিনিয়াৰিং আছে সেইটো হয়তো ইৰিগেশ্যনত দিয়া নাই আমাক ওকে ইৰিগেশ্যনত আপোনাৰ আৰ্থকুইক ইঞ্জিনিয়াৰিং দিয়া নাই সো সেইখিনি অলপ অলপ ডিফাৰেন্স আছে স্লাইড ডিফাৰেন্স আছে ইমান ইম্পৰ্টেন্ট নহয় সো আপোনালোকে এবাৰ প্ৰিপেয়াৰ কৰিলে হ'ব যেই কাৰণে আপোনালোকে যদি প্ৰিপেয়াৰ কৰিব খোজে সো পিএসসি এণ্ড ইৰিগেশ্যন একেই হয় পাই সিলেবাস তেনে এৰিৰ কাৰণে এৰিৰ যেটো পিএসসি আৰু এৰিৰ যেটো ইৰিগেশ্যন দুইটা সেম হয় সো একেখিনি আপোনালোকে প্ৰিপেয়াৰ কৰিব পাৰিব সো আমি এতিয়া কেনেকে প্ৰিপাৰেচন চলাব লাগিব এই বিষয়ে আমি ডিসকাস কৰিম সো আমি সিলেবাস কিনিটো হৈ গ'ল চাই পেলাই সো ওয়েল ট্ৰাই টু ফাৰ্স্ট আমি ডিপাৰ্টমেন্টৰ কিনলে আহিলো তাৰ পিছত আমি জিকে সেকশনটো চাম আৰু যিসকল বেলেগ ব্ৰাঞ্চৰ হয় মেকানিকেলৰ হয় তেওঁলোকৰ ডিপাৰ্টমেন্ট অনুযায়ী সাবজেক্টছ বিলাক চাই লব কেনেকুৱা হয় সো ফাৰ্স্ট আমি গৈছো কি সিভিল ইঞ্জিনিয়াৰিংৰ ষ্টেং অফ মেটেৰিয়েল সো এটোৰ মই ভিডিও প্লেলিষ্টত আপলোড কৰিছো এটা দুটা সো আপোনালোকে চাব পাৰে সেইখিনি সো ষ্টেং অফ মেটেৰিয়েলছত আপোনালোকে বেসিক ডেপথত যাব নালাগে বেছি ডেপথ নালাগে আৰু যেহেতু এটো ডিপ্লোমা লেভেলৰ ইমান বেছি ডেপথ নালাগে জাস্ট স্ট্ৰেছ কি হয় ষ্ট্ৰেং কি হয় বা ষ্ট্ৰেইন কি হয় হেবিলাক আপুনি চাব লাগিব আৰু ষ্ট্ৰেছৰ ক্ষেত্ৰত আমাৰ সিলেবাস অনুযায়ী যদি আপুনি চাব যায় ষ্ট্ৰেং অফ মেটেৰিয়েলছৰ কাৰণে আপুনি কি কৰিব ষ্টেণ্ডাৰ্ড বুকস ফলো কৰিব নালাগে আপোনালোকে যদি ষ্টেণ্ডাৰ্ড বুক ফলো কৰিবলৈ যায় তেতিয়াহলে ইট উইল ৰিকোয়াৰ লটস অফ টাইম ৰাইট সো সেইকাৰণে কি কৰিব আপোনালোকে যিবিলাক আপোনাৰ কোচিং ইনষ্টিটিউট হয় বা যিবিলাক আপোনালোকে নিজে যদি ডিপ্লোমা যেতিয়া আপুনি পঢ়িছিলে সেইটো সময়ত যিবিলাক শৰ্ট নোটস বনাইছিল বা যিবিলাক আপোনাৰ ওন হ্যান্ডৰাইটিং এৰে নিজৰ নোটস বনাইছিল সেইখিনি আপোনালোকে চাই লব একবাৰ সো বেসিক্যালি আমি ষ্টেং অফ মেটেৰিয়েলত কি পঢ়িব লাগিব ডিপ্লোমা লেভেলৰ কাৰণে ষ্ট্ৰেছ ষ্ট্ৰেইন খিনি পঢ়িব লাগিব তাৰ পিছত আমাৰ কিছুমান চাৰ্ট আছে এনেকুৱা ধৰণৰ ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভ সেইখিনি পঢ়িব লাগিব দেন আপোনালোকে পঢ়িব পাৰে মেটেৰিয়েলছ বিলাকৰ প্ৰপাৰ্টি লাইক ডাক্টিলিটি ব্ৰিটেলনেছ এইবিলাক পঢ়িব পাৰে ইএল পইণ্ট কি হয় দেন হোক্স ল পঢ়িব পাৰে ইয়াতে দেন আপোনালোকে পঢ়িব পাৰে ইলাষ্টিক কনষ্টেন্স দেন শিয়াৰ ফোৰ্স বেন্ডিং মোমেন্ট ডায়াগ্ৰাম কেনেকৈ ড্ৰ কৰে সেইবিলাক আপোনালোকে চাব পাৰে এটোত তাৰ পিছত আপোনালোকে মোৰ সাইকেলৰ বিষয়ে অলপ চাই ল'ব পাৰে দেন ডিফ্লেকশনস বিম বিলাকৰ ডিফ্লেকশন কেনেকৈ হয় সেইবিলাক আপোনালোকে চাই ল'ব পাৰিব শিয়াৰ ষ্ট্ৰেছ বিমত কেনেকৈ লাগে টৰ্চনৰ বিষয়ে অলপ চাব পাৰে সো সেইখিনি আহি থাকে কলমছৰ বিষয়ে চাব পাৰে বাকলিঙৰ বিষয়ে চাব পাৰে সো সেইখিনি বস্তু আপোনালোকে চাই ল'ব ষ্টেং অফ মেটেৰিয়েলছত দেন হাইড্ৰলিক্সৰ ক্ষেত্ৰত বেসিক্যালি যিখিনি আমাৰ হাইড্ৰলিক্স মেচিনাৰী আছে সেই হাইড্ৰলিক্সৰ সেইখিনি পাৰ্ট যথেষ্ট ইম্পৰ্টেন্ট হয় let's suppose আপোনাৰ হাইড্ৰলিক্সটো আপুনি ফ্লুইড মেকানিক্সৰ গতে বুলি ক'ব পাৰি সো ইয়াতে আপোনালোকে পঢ়িব লাগিব যিখিনি ফ্লুইডৰ প্ৰপাৰ্টি আছে স্পেসিফিক ৱেইট স্পেসিফিক ভলিউম স্পেসিফিক গ্ৰেভিটি সাৰফেস টেনশন সেইখিনি পঢ়িব পাৰিব হাইড্ৰোস্টেটিক ফোৰ্স ভেঞ্চুৰিমিটাৰ্ছ বাৰ্নৌলিছ থিওৰেম ৱাটাৰ হামাৰ সিম্পসন একশনস হাইড্ৰোডাইনামিকলি স্মুথ এণ্ড ৰাফ পাইপছ সেইখিনি পঢ়িব পাৰে ইম্পেক্ট অফ জেটছ পঢ়িব পাৰে এই বস্তুখিনি আপোনাৰ ফ্লুইড মেকানিক্সত আহি যায় সো সেইখিনি বস্তু হাইড্ৰলিক্সত পঢ়িব পাৰে দেন থিওৰি অফ ষ্ট্ৰাকচাৰ বেসিক্যালি ষ্ট্ৰাকচাৰেল এনালাইসিসৰ যিখিনি বস্তু আমি আগত পঢ়ি আহোঁ that means beam or deflections say hawk বা influence line diagram hawk statically indeterminate structures সেইখিনি আপোনালোকে নিজৰ যিবিলাক নোটছ আছে ডিপ্লোমাৰ তাৰ ওপৰত বেসিস কৰি পঢ়িব ঠিক আছে সাৰ্ভেইঙৰ যিখিনি আমাৰ কম্পাছ সাৰ্ভে দেন থিওডলাইট সাৰ্ভে দেন উই হ্যাভ প্ল্যান টেবল সাৰ্ভে সেইখিনি পঢ়িব বিল্ডিং কনষ্ট্ৰাকচনৰ বেসিক্যালি যিবিলাক আমাৰ ইম্পৰ্টেন্ট টাৰ্ম হৈ যায় লাইক কংক্ৰিট ওকে কংক্ৰিটৰ বিষয়ে পঢ়ক ব্ৰিকৰ বিষয়ে পঢ়ক ৰোড ব্ৰিজ ইঞ্জিনিয়াৰিংৰ ক্ষেত্ৰত সুপাৰ এলিভেশন যিবিলাক জিওমেট্ৰিক ডিজাইন অফ ভেৰিয়াছ পাৰ্টছ অফ এ ৰোড বা কাৰ্ভ আমি কোনটো কওঁ বা লেটস সাপোজ আপোনাৰ যেটো আপোনাৰ কেম্বাৰ কি হয় সুপাৰ এলিভেশনস কি হয় এইবিলাক বস্তু আপোনালোকে পঢ়িব পাৰে ওয়াটাৰ সাপ্লাই স্যানিটাৰী ইঞ্জিনিয়াৰিংৰ যিবিলাক আমাৰ বিভিন্ন ধৰণৰ পাইপিং আছে পাইপিং সিস্টেম আছে লাইক আপোনাৰ বিভিন্ন ধৰণৰ পাইপ আমি কিছুমান এলবো ইউজ কৰোঁ দেন আৰু ওয়াটাৰ স্যানিটাৰী ইঞ্জিনিয়াৰিংত আপোনালোকে চাব পাৰে
sanitary যিবিলাক BOD COD এইবিলাক টপিক আমি যিবিলাক পঢ়ো এনভাইৰনমেন্ট these are nothing but sanitary engineering যিবিলাক আমাৰ সিৱেৰেজ হয় সিৱেৰেজ বিলাকৰ ট্ৰিটমেন্টছ বিলাকৰ ইৰিগেশ্যন ইঞ্জিনিয়াৰিং আছে ওকে সো ইৰিগেশ্যন ইঞ্জিনিয়াৰিংৰ ক্ষেত্ৰত আপোনালোকে চাব পাৰে বেসিক্যালি যিবিলাক আমাৰ ডিউটি ডেল্টা ৰিলেশনশিপ সেইখিনি চাব পাৰে সয়েল মেকানিক্সৰ ক্ষেত্ৰত ইনডেক্স প্ৰপাৰ্টিজ অফ সয়েলছ কনসলিডেশনছ কম্প্ৰেছনছ এইবিলাক চাব পাৰে আৰসিসি আৰু স্টিল ষ্ট্ৰাকচাৰ জাস্ট বেসিক যিখিনি আমাৰ কোড IS 456 যিবিলাক আমাৰ কোড হয় সেই কোড বিলাকে কোডতে আমাক বিভিন্ন ধৰণৰ কিছুমান কোডিং আছে যে আমাৰ সাপোজ স্ল্যাবটোৰ সাপোজ আপোনাৰ মিনিমাম M20 গেট আমি ইউজ কৰিব লাগে যেতিয়া আমি আৰসিসি বিল্ডিং এটা বনাও সো তেনেকুৱা ধৰণৰ যিবিলাক কোডেল প্ৰভিজনছ আছে সেই প্ৰভিজনছ বিলাকৰ পৰা কোৱেশ্চনছ সুধে সো সেইখিনি আছিল ডিটেইল সিভিল ইঞ্জিনিয়াৰিংৰ সিলেবাস ইন কেস অফ APSC জুনিয়ৰ ইঞ্জিনিয়াৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ কোৱেশ্চন পেপাৰছ সো জুনিয়ৰ ইঞ্জিনিয়াৰ সকলে কি বুকস ফলো কৰিব মই কৈ দিছো মেক শৰ্ট নোটস ফাৰ্স্ট কথাটো হৈছে কি শৰ্ট নোটস বনাব লেট মি ৰাফ ইট ওকে ফাৰ্স্ট কথাটো হৈছে আপোনালোকে শৰ্ট নোটস বনাব শৰ্ট নোটস বনোৱাৰ আগতে এটা কি কৰিব আপোনালোকৰ যদি যিসকলৰ ডিপ্লোমা লেভেলত নোটস আছে বা আপোনালোকে কৰবাত যদি কোচিং লৈছিলে সেই সকলৰ ক্ষেত্ৰত আপোনালোকে কি কৰিব ফাৰ্স্ট হ্যান্ড ৰিটেন বা নিজৰ বা বেলেগৰ পৰা হলেও এটা হ্যান্ড ৰিটেন নোটস ৰাখিব যত এই গোটেই গিটা সাবজেক্টস কভাৰ আছে সে প্ৰত্যেকটোৰে 60-70 পেজ থাকিবই মিনিমাম আৰু ম্যাক্সিমাম 300-400 লৈকে যিবিলাক লং সাবজেক্ট হয় থাকিব সো হ্যান্ড ৰিটেন নোটস কিনি আপোনালোকে কি কৰিব ফাৰ্স্ট কালেক্ট কৰি লব সেকেন্ড কি কৰিব এই হ্যান্ড ৰিটেন নোটস বিলাকক আপুনি কি কৰিব বেসিক্যালি শর্ট নোটস হলে ট্রান্সফার কৰিব যিখিনি আমাৰ ইম্পৰ্টেন্ট হয় সো শর্টস নোটলে কেনেকৈ ট্রান্সফার কৰিব যিবিলাক আমাৰ APSC প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ আহে আৰু যিবিলাক টপিকছৰ পৰা কোৱেশ্চনছ আহে সেই টপিকছৰ কোৱেশ্চনছ বিলাক বেসিক্যালি সেই টপিকস বিলাক যিবিলাক কোৱেশ্চনছ আগতে আহি গৈছে সেই টপিকস বিলাক আপোনালোকে শর্ট নোটছত ইনক্লুড কৰিব বেছি নিউমেৰিকেল ডেপথত যাব নালাগে বিকজ আমাৰ ক্যালকুলেটৰ ইউজ নহয় সিভিল ইঞ্জিনিয়াৰিংৰ এক্সাম বিলাকত ইন কেস অফ APSC জাস্ট যিখিনি থিওৰিটিকেল কনসেপ্টছ হয় সেই কোৱেশ্চন কনসেপ্ট খিনি চাব আৰু থাৰ্ড আপোনালোকে প্ৰিভিয়াস ইয়াৰ পেপাৰছ খিনি কালেক্ট কৰি সলভ কৰিব ট্ৰাই কৰিব ফোর্থ আপোনালোকৰ হৈ যাব যিখিনি SSC JEE আৰু আপোনাৰ যিখিনি UPSC ESC ৰ কাৰণে যিখিনি কোৱেশ্চনছ আহে বেসিক্যালি প্ৰিলিম সেকশনছ সেইখিনি আপুনি চাব পাৰে ৰিফাৰ কৰিব পাৰে যদি আপোনালোকে এক্সামটো ভাল কৰিব বিচাৰে SSC JEE বা UPSC ৰ যিখিনি ESC লেভেলৰ কোৱেশ্চনছ হয় কিছুমান ডিগ্ৰী লেভেলৰ থাকে সো ইমানখিনি ডেপথত যাব নালাগে বাট যিমানখিনি পাৰে SSC JEE খিনি অলপ কৰি চাব ওকে সো সেইখিনি আছিল আমাৰ সিভিল ইঞ্জিনিয়াৰিংৰ কাৰণে সো ফাৰ্স্ট আপোনালোকে কোন ধৰণৰ স্ট্যান্ডাৰ্ড বুক চাব নালাগে হ্যান্ড ৰিটেন নোটস এটা লব বা নিজে বনাব নোটস প্ৰথমতে তাৰ পিছত শর্টস নোট বনাব তাৰ পৰা প্ৰিভিয়াস ইয়াৰ পেপাৰ খিনি কৰিব আৰু SSC JEE ৰ পেপাৰ খিনি কৰিব সো তেতিয়া আপোনালোকে ভাল কৰিব পাৰিব 100 নম্বৰছ থাকিব ফাৰ্স্ট আপোনালোকে যিখিনি ইজি কোৱেশ্চনছ হয় সেইখিনি অ্যাটেম্প কৰিব তাৰপিছত লাহে লাহে ডিফিকাল্টি কোৱেশ্চনছ বিলাক অ্যাটেম্প কৰিব আৰু যিখিনি আপোনালোকে এনসাৰ বিলাক নাজানে সো আপোনালোকে সেইবিলাকত wrong answer correct নকৰিব কাৰণ 1/4 নেগেটিভ মাৰ্কেৰে বহুতখিনি মাৰ্কস কমাই দিয়ে ওকে তো আৰু ইন কেস অফ জেনাৰেল ষ্টাডিজৰ কাৰণে কি কৰিব কারেন্ট ইভেন্টস বা ন্যাশনাল ইম্পৰ্টেন্স ইন্টাৰনেশনাল ইম্পৰ্টেন্সৰ কাৰণে আপোনালোকে ইউটিউবৰ বিভিন্ন ধৰণৰ চেনেল বা আন একাডেমি এইবিলাক ফলো কৰিব পাৰে ওকে কারেন্ট খিনিৰ কাৰণে বাকি হিষ্ট্ৰী অফ ইণ্ডিয়া হিষ্ট্ৰী অফ আসাম এইখিনিৰ কাৰণে আসাম ইয়াৰ বুক আছে আপোনাৰ তাৰ পিছত এখন আছে GS মেনুৱেল আসাম সিভিল সাৰ্ভিস এক্সামিনেশনৰ কাৰণে বা বিশ্বৰূপ দত্ত সেই বুকখন ফলো কৰিব পাৰে বা আসাম ইয়াৰ বুকখন ফলো কৰিব পাৰে তাৰ পিছতে আৰু যিখিনি ইণ্ডিয়াৰ হিষ্ট্ৰী পলিটিক্স এইবোৰৰ কাৰণে লুচ এণ্ড জিকে এই তিনিখন কিতাপ ফলো কৰি পেলাই শৰ্টস নোটস বনাব শর্টস নোটস বনালে আপোনালোকে এই গোটেই গিটা টপিক কভাৰ হৈ যাব ওকে এই গিটা টপিকস আৰু এই গিটা টপিক পলিটি কালচাৰ লিটাৰেচাৰ সব পাই যাব এই দুখন কেৱল এখন অসমৰ কাৰণে ল'ব আৰু এখন আপোনাৰ ইণ্ডিয়াৰ কাৰণে ল'ব সো ইণ্ডিয়াৰ কাৰণে লুচ এণ্ড জিকে অসমৰ কাৰণে আপোনালোকে ৰিফাৰ কৰিব পাৰে আসাম ইয়াৰ বুক বা আপোনালোকে ৰিফাৰ কৰিব পাৰে GS মেনুৱেল ফৰ ACS সো সেইখিনি ৰিফাৰ কৰি ল'ব আৰু মেন্টেল এবিলিটিৰ কাৰণে আপুনি কি কৰিব মেন্টেল এবিলিটিৰ কাৰণে আপোনালোকে বিভিন্ন ধৰণৰ ইউটিউব চেনেল বা আন একাডেমি চাব পাৰে যাৰ উইক হয় আৰু নিজে অলপ প্ৰেক্টিস কৰিব যিবিলাক লজিক আৰু ৰিজনিং কোৱেশ্চনছ হয় সো সেইখিনি বেছি ডিফিকাল্টি লেভেল নাই এইখিনি জাস্ট সিম্পল
কুৱেশ্যনছে আহে আৰু সেইকাৰণে আপোনালোকে ইমান বেছি ইয়াতে ইনভেষ্ট কৰিব নালাগে জাষ্ট অলপ অলপ চাই ল'ব মেণ্টেল এবিলিটিৰ কাৰণে চ' ইয়াতো 100 মাৰ্কছ চ' আমি এতিয়া ডিছকাছ কৰিম ছেফ এটেম্প আপোনালোকে কিমান কৰিব পাৰে যিহেতু নাম্বাৰ অফ পোষ্ট যথেষ্ট আছে চ' আপোনালোকে যিমানখিনি জানে সিমানখিনি কৰিব আপোনালোকে যদি 100 মান চিয়'ৰ হয় দেন 100 মাৰ্কছ এটেম্প কৰিব তাতকৈ বেছি নকৰিব কাৰণ আপোনালোকে যদি 100ৰ ওপৰত স্ক'ৰো উঠাব পাৰে ইন কেছ অফ ডিপ্ল'মা লেভেল তেতিয়াহ'লে আপোনালোকে চাকৰি পোৱাৰ যথেষ্ট চান্স আছে চ' সেইখিনি আছিলে ডিপ্ল'মা লেভেলৰ যিখিনি জুনিয়ৰ ইঞ্জিনিয়াৰ হয় তেওঁলোকৰ এক্সামৰ গাইডেঞ্চ চ' আৰু ইৰিগেশ্যনৰ ক্ষেত্ৰতো PSC আৰু ইৰিগেশ্যন চিলেবাছ প্ৰায় ছেম হয় চ' তাতো ইয়াতে কিছুমান নতুন নতুন ছাবজেক্ট ইনক্লুড কৰিছে আপোনালোকে নেটৰ পৰা চাব পাৰে লেট ছাপ'জ এইখনটো আপোনাৰ ইৰিগেশ্যনছ হয় ন চ' আপোনাৰ PSCৰ যিটো JEE হয় তাতে আপোনাৰ নতুন নতুন ছাবজেক্ট কিছুমান ইউজ কৰিছে লাইক ইণ্ডাষ্ট্ৰিয়েল মেনেজমেণ্ট এণ্ড এণ্টাৰপ্ৰিনাৰশ্বিপ এইটো আপোনালোকে নেটৰ পৰাই পঢ়িব লাগিব এণ্টাৰপ্ৰিনাৰশ্বিপ কি হয় ইণ্ডাষ্ট্ৰিয়েল মেনেজমেণ্ট কি হয় সেইখিনি পঢ়িব লাগিব এইটো নতুন ছাবজেক্ট আৰ্থকুইক ইঞ্জিনিয়াৰিঙত জেনেৰেলি ডিপ্ল'মাত ইমান পঢ়োৱা নহয় বাট এইটো আজিকালি বহুত ইম্পৰ্টেণ্ট হৈছে ইয়াৰো অলপ চলপ আপোনালোকে নেটত ৰিফাৰ কৰি ল'ব আৰু এডভান্স বিল্ডিং কনষ্ট্ৰাকশ্যন সেইটো যথেষ্ট ইম্পৰ্টেণ্ট হয় এডভান্স বিল্ডিং কনষ্ট্ৰাকশ্যন আজিকালিৰ বিল্ডিংছবিলাকত বিভিন্ন ধৰণৰ এডভান্স টেকন'লজি ইউজ কৰা হয় সেইখিনি নেটত আপোনালোকে যথেষ্ট সংখ্যক পাই যাব এডভান্স বিল্ডিং কনষ্ট্ৰাকশ্যনৰ আৰু সেইখিনি পঢ়িব আৰু লগতে যিবিলাক ৰিচেণ্ট ডেভেলপমেণ্ট হৈছে বিল্ডিং কনষ্ট্ৰাকশ্যনত লাইক আজিকালি আহি গৈছে AAC ব্লক দেট ইজ এৰিয়েটেড কংক্ৰিট ব্লক অ'কে তাৰপিছতে আপোনাৰ আহি গৈছে ইণ্টাৰলকিং ব্ৰিক্স তাৰপিছতে আপোনাৰ আহিছে গ্ৰীণ কংক্ৰিট এইবিলাক ৰিচেণ্ট যিবিলাক টপিক সেইবিলাক অলপ অলপ চাই ল'ব তাৰপিছতে যিহেতু এইটো PSC হয় সেইকাৰণে ৰুৰেল ইঞ্জিনিয়াৰিং বুলি এটা নতুন ছাবজেক্ট এড কৰিছে ল' কষ্ট হাউচিং এণ্ড লেট্ৰিনছ চ' এই টপিকছটো আপোনালোকে যিবিলাক চেনিটাৰী বুকছ হয় বা ৰিচেণ্ট যিবিলাক বুকছ হয় তাত আপোনালোকে পাই যাব ল' কষ্ট লেট্ৰিনৰ কাৰণে আমি কেনেকুৱা ধৰণে বনাব লাগে ল' কষ্ট হাউচিং আমি কেনেধৰণে বনাব লাগে সেইখিনি পাই যাব ঠিক আছে চ' সেইখিনি আছিলে আপোনাৰ JEE এক্সামৰ কাৰণে কেনেকৈ আমি প্ৰিপেয়াৰ কৰিব লাগে চ' আশা কৰোঁ আপোনালোকে প্ৰিপেৰেশ্যন কণ্টিনিউ ৰাখক এণ্ড নেক্সট আমি ডিছকাছ কৰিম যিখিনি এছিষ্টেণ্ট ইঞ্জিনিয়াৰৰ কাৰণে প্ৰিপেয়াৰ কৰিব বিচাৰে চ' তেওঁলোকৰ কাৰণেও জেনেৰেল ষ্টাডিজৰ ক্ষেত্ৰত কাৰেণ্ট ইভেণ্টছ অফ নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল ইম্পৰ্টেণ্ট তাৰ কাৰণে আপোনালোকে ষ্টেণ্ডাৰ্ড কিছুমান যেনেকৈ কিছুমান ইউটিউব চেনেল আছে ষ্টাডি IQ অ'কে চ' সেইবিলাক ইউটিউব চেনেলে কি কৰে ডেইলি বেচিছত আপোনাক কাৰেণ্ট বা ইণ্টাৰনেশ্যনেল যিবিলাক ইম্পৰ্টেণ্ট টপিকছ হয় সেইখিনি কভাৰ আপ কৰে আপোনালোকে ভিডিঅ'বিলাক চাব ভিডিঅ' চাই পেলাই ৰিটেন নোটছ বনাব দেন হিষ্ট্ৰী অফ ইণ্ডিয়া এণ্ড হিষ্ট্ৰী অফ আছাম এইখিনিৰ কাৰণে মই ক'লোৱেই ইউ কেন ফ'ল' লুচেণ্ট GK বা GS মেনুৱেল বাই বিশ্বৰূপ দত্ত বা আপুনি ফ'ল' কৰিব পাৰে আছাম ইয়েৰ বুকছ অ'কে চ' ৱৰ্ল্ড জিঅ'গ্ৰাফী তাত সেইটো আপুনি লুচেণ্ট GKতে পাই যাব ইণ্ডিয়া আৰু আছামৰ জিঅ'গ্ৰাফী আপুনি পাই যাব আছাম GS মেনুৱেলত আছামৰ পাই যাব ইণ্ডিয়াৰ জিঅ'গ্ৰাফীটো বেছিকেলি লুচেণ্ট GKতে পাই যাব ইণ্ডিয়ান ইকনমি লুচেণ্ট GKত পাই যাব ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট লুচেণ্ট GKত পাই যাব তাৰ পৰা আপোনালোকে শ্বৰ্ট কৰি বস্তুখিনি নিজৰ অ'ন হেণ্ড ৰাইটিঙত বনাই ল'ব আৰু মেণ্টেল এবিলিটি ইমান টাফ নাহে ইয়াৰ কাৰণে মই নাভাবোঁ যে স্পেচিয়েল আপুনি কিবা প্ৰিপেৰেশ্যন কৰিব লাগে এইখিনি অভিয়াছলি আপোনালোকে এক্সাম হলত গ'লেও পাই যাব দেন ৰুৰেল এণ্ড ইম্পেক্ট অফ ছায়েন্স এণ্ড টেকন'লজি এইখিনিও পাই যাব লুচেণ্ট GKত ইণ্ডিয়ান পলিটিকেল চিষ্টেম অফ ইণ্ডিয়া ইণ্ডিয়ান কালচাৰ এইখিনিও লুচেণ্ট GKত পাই যাব নেক্সট কাম টু দ্য চিভিল ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত কি হয় ইয়াতো 100 মাৰ্কছ আছে 2 আৱাৰ্ছ আৰু ইয়াতো 1/4 নেগেটিভ মাৰ্কিং থাকে ছেম হয় JEE-টো এনেকুৱাই হয় চ' ইয়াতে ষ্টেটিক্স আছে ষ্টেটিক্সত প্লেনাৰ মাল্টি প্লেনাৰ যিবিলাক আমাৰ চিষ্টেম আছে তাৰপৰা ফ্ৰী বডি ডায়েগ্ৰাম আমি কেনেকৈ ড্ৰ কৰোঁ চেণ্টাৰইডৰ বিভিন্ন ধৰণৰ ডাইমেনশ্যনছ আছে সেইখিনি আপোনালোকে ডিছকাছ কৰিব ফিগাৰ ফ'ৰ্চ ফনিকুলাৰ পলিগনছ প্ৰিন্সিপালছ অফ ভাৰ্চুৱেল ৱৰ্ক ছাছপেনশ্যন চেঞ্চুৰী এইখিনি বস্তু আপোনালোকে পঢ়ি ল'ব এইখিনি ষ্টেণ্ডাৰ্ড বুকতকৈ আপোনালোকে যদি বিভিন্ন ধৰণৰ যিখিনি ইণ্ডিয়ান কোচিং ইনষ্টিটিউট আছে ছাচ মেড ইজি তাৰপিছত IAS মাষ্টাৰ তাৰপিছত আপুনি চাব গেট একাডেমি সিহঁতৰ কিছুমান হেণ্ড ৰিটেন নোটছ আপুনি ফ'ল' কৰিব পাৰে বা তেওঁলোকৰ যদি কোচিং লৈছে বা গেটৰ কাৰণে আপোনালোকে যদি কোচিং কৰি আছে চ' তাৰ পৰা আপুনি ৰিফাৰ কৰিব পাৰে বাট ইয়াতে আপুনি কি হ'ব অলপ থিয়ৰিটিকেল বস্তুবিলাকত ফ'কাছ বেছি কৰিব নট দ্য নিউমাৰিকেলত ইমান ডেফথত যাব নালাগে জাষ্ট যিবিলাক থিয়ৰি হয় আমাৰ জাষ্ট ছাপ'জ মমেণ্ট অফ ইনাৰ্চিয়া ছাপ'জ আমাৰ যিটো আমাৰ ৰেক্টেংগুলাৰ মমেণ্ট অফ ইনাৰ্চিয়া কিমান হয় BD³/12
আমাৰ এক্সামত আপোনাৰ মোমেন্ট অফ ইনাৰ্চিয়া উলিয়াব নাহে বাট দে উইল আস্ক দ্য ফৰ্মুলা ৰাইট সো সেইকাৰণে আপোনালোকে নিউমেৰিকেলৰ ক্ষেত্ৰত ইমান ট্ৰাই কৰিব নালাগে জাষ্ট আপুনি থিওৰিখিনি চাই ল'ব এখন কোচিং ইনষ্টিটিউটৰ হেণ্ড নোটছৰ পৰা আৰু তাৰ ওপৰত বেছিছ কৰি শৰ্ট নোট বনাই ল'ব থিওৰিখিনিৰ পৰাই ওকে দেন ডাইনামিক্সটো আপোনালোকে কোনোবা এটা কোচিং মেটেৰিয়েল ফ'ল' কৰি ল'ব ইউনিটছ এণ্ড ডাইমেনশ্যন গ্ৰেভিটেশ্যনেল এবছলিউট চিষ্টেম MKSSI ইউনিটছ এইবিলাক দেন কাইনেমেটিক্স এইখিনি ৰেক্টিলিনিয়াৰ কাৰ্ভিলিনিয়াৰ মোশ্যনছ হওক ৰিলেটিভ মোশ্যনছ হওক ইনষ্টেণ্টেনিয়াছ চেণ্টাৰ এই গোটেই বস্তুখিনি বেচিকেলি আপুনি পাই যাব ইন কেছ অফ কাইনেটিক্স সেইখিনিও আপুনি কোনোবা ধৰণৰ কোচিং মেটেৰিয়েল আপুনি যদি ফ'ল' কৰে তো তাত পাই যাব দেন ষ্ট্ৰেংথ অফ মেটেৰিয়েলছটো যথেষ্ট ৱেইটেজ আছে এই ছাবজেক্টটোৰ চ' এই ছাবজেক্টটো আপোনালোকে মাষ্ট আপুনি পঢ়িবই লাগিব আৰু ইয়াৰ অলপ ডিপত আপোনালোকে যাব লাগিব ৰাইট চ' সেইখিনিৰ কাৰণে আপুনি কোচিং মেটেৰিয়েলছ ফ'ল' কৰিব পাৰে অ'কে আৰু বিভিন্ন ধৰণৰ SSC JEE বা IAS বিলাকত তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে অপশ্যনেল কুৱেশ্যনছ যিবিলাক থিয়ৰিটিকেল হয় সেই কুৱেশ্যনছবিলাক এবাৰ চাই ল'ব আৰু প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনছবিলাক চাই ল'ব চ' ইয়াতে আপুনি হোমোজেনিয়াছৰ পৰা আইচ'ট্ৰপিক্স মিডিয়াৰ পৰা ধৰি একেবাৰে ডিফ্লেকশ্যনছ অফ বিমছ সেইখিনি পঢ়িব লাগিব দেন আপোনালোকে এনালাইচিছ অফ লেমিনেটেড বিমৰ পৰা ধৰি আপুনি ক্ৰিপ ফেটিক্স ইলাষ্টিক ডিফৰ্মেশ্যন এইখিনি পঢ়িব গৈছে সইল মেকানিক্স এইটো এটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট ছাবজেক্ট ইয়াৰ পৰা আপোনাৰ 20 মাৰ্কছ মানৰ ওচৰত কেতিয়াবা কুৱেশ্যন সুধি দিয়ে চ' অৰিজিনছ অফ চইলছৰ পৰা এজ লাইক গেট চিলেবাছ অৰিজিনছ অফ চইলছৰ পৰা লৈ আপোনাৰ একেবাৰে চিট পাইলছৰ ডিজাইনৰলৈকে সেই গোটেইখিনি আপুনি পঢ়িব লাগিব চ' আপুনি বিভিন্ন এটা কোচিং মেটেৰিয়েল ল'ব কোচিং মেটেৰিয়েলটো লৈ শ্বৰ্ট নোটছ বনাব অ'কে দেন ফ্লুইড মেকানিক্স আপোনাৰ একদম প্ৰপাৰ্টিছৰ পৰা এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট ছাবজেক্ট হয় ছাৰ্ভেইং ভেৰি ভেৰি ইম্পৰ্টেণ্ট সমান মাৰ্কছে আহি যাব দুইটাৰ পৰা 20 মাৰ্কছ আহি যাব ফ্লুইড ষ্টেটিক প্ৰেছাৰ এট দ্য পইণ্টছ একদম ষ্টেটিক্সৰ যিটো ফ্লুইড তাৰ পৰা লৈ একেবাৰে অপেন চেনেল ফ্ল'লৈকে চ' মই বিভিন্ন ধৰণৰ ইয়াৰে কিছুমান টপিকছ মোৰ চেনেলটোত আপলোড কৰিছোঁ আপোনালোকে যদি চোৱা নাই চাই ল'ব প্লেলিষ্টত গৈ অ'কে এণ্ড তাৰপিছত ছাৰ্ভেইঙৰ একেবাৰে জেনেৰেল প্ৰিন্সিপলৰ পৰা ধৰি আপোনাৰ কাৰ্ভছ ছেটিং অফ ডাইৰেকশ্যন অফ গ্ৰেডছ টাইপছ অফ কাৰ্ভছ সেই গোটেইখিনি বস্তু আপোনালোকে পঢ়িব লাগিব বেছি দিন নালাগে 4-5 মাহ কণ্টিনিউৱাছ ইফৰ্ট দিয়ক আই হোপ আপোনালোকৰ চিলেবাছখিনি কমপ্লিট হৈ যাব ডেইলি 7-8 আৱাৰ্ছ যদি আপোনালোকে পঢ়ে মিনিমাম দেন চিলেবাছটো কমপ্লিট হৈ যাব চ' সেইখিনি কৰিলে আই হোপ আপোনালোকে যিটো আপোনাৰ ৰিটেন কোৱালিফাই কৰিব পাৰিব এতিয়া আমি আহিছোঁ ইণ্টাৰভিউ ষ্টেজত বেচিকেলি আপোনাৰ বেচিকেলি ক'ব গ'লে মাত্ৰ 12.2% ৱেইটেজ থাকে মানে আপোনাৰ 200 মাৰ্কছ আমাৰ ৰিটেন হয় আপোনাৰ ইণ্টাৰভিউ 24 মাৰ্কছে আহে চ' আপোনাৰ যদি ইণ্টাৰভিউটো বেয়াও হয় তেতিয়াও আপোনালোকে পোৱাৰ চান্সটো বহুত বেছি আজিকালিৰ যিটো নিউ ৰুল মতে চ' সেইকাৰণে কি হৈছে আপোনাৰ যদি ৰিটেনত যদি 100ৰ পৰা 110-120 মান পাই যায় ইন কেছ অফ JEE আৰু ইন কেছ অফ AE যদি আপুনি 140 মান পাই যায় তেতিয়াহ'লে আপুনি কি হ'ব পাই চিয়ৰিটি হিচাপে আপুনি থাকিব পাৰে কাৰণ কি হয় ইণ্টাৰভিউত ইমান বেছি টেকনিকেল কুৱেশ্যনছ সোধা নাযায় জাষ্ট নৰ্মেল আপোনাৰ যিটো প্লেচ হয় সেই প্লেচটোৰ বিষয়ে সুধিব পাৰে বা আপোনাৰ কমন যিখিনি ইঞ্জিনিয়াৰিঙৰ ছাপ'জ আপোনাৰ এখন ৱালছ আছে বা এখন ৱালছত ছাপ'জ ক্ৰেকছ কিছুমান দেখা পোৱা গৈছে আপোনাক সুধিব পাৰি ক্ৰেকছবিলাক এজ এ চিভিল ইঞ্জিনিয়াৰ আপুনি কি বুলি এনালাইচিছ কৰিব বা কিহৰ কাৰণে হৈছে তাৰ ৰিজনছবিলাক সুধিব পাৰে চ' সেইবিলাক চিম্পল কথা সুধিব আপোনালোকক টেকনিকেল এক্সপাৰ্ট এজন বা দুজন থাকিব তেওঁলোকেও ইমান ডিপত নুসুধে চ' ইণ্টাৰভিউৰ কাৰণে আপোনালোকে জাষ্ট নিজৰ কনফিডেঞ্চেৰে এনচাৰখিনি দিলে আপোনালোক ছাকচেছ হ'ব চ' সেইখিনি কৰিলে আপোনালোকে উইথিন যদি ভালকৈ ছিষ্টেমেটিকেলি মই কোৱা ৰুলছখিনি আপোনালোকে ফ'ল' কৰে দেন নিশ্চয় সফল হ'ব আৰু নিজৰ ওপৰত যিটো বিলিভনেছ সেইটো সদায় ৰাখিবলৈ চেষ্টা কৰিব তেতিয়া নিশ্চয় আপোনালোক সফল হ'ব আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে দেন প্লিজ ভিডিঅ'টো একবাৰ লাইক কৰি দিব ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই দিয়া যিবিলাক টেকনিকেল লাইনৰ ভিডিঅ' বা নন টেক ভিডিঅ'ছবিলাক বা যিখিনি ইণ্টাৰভিউ গাইডেন্স বা যিখিনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ সেই গোটেইখিনি আপডেট আপোনালোকে সময়মতে পাই থাকে থেংক ইউ ফৰ ৱাচিং